সাধাৰণ মানুহে ক্ৰাউড ফ'ল' কৰে কিন্তু মূলাংক এক মানুহে ক্ৰাউড লিড কৰে। যদি আপোনাৰ জন্ম 1, 10, 19 বা 28 তাৰিখে হৈছে তেন্তে নিউমেৰলজি মতে আপুনি হৈছে মূলাংক 1। এই মানুহবোৰ বৰ্ণ লিডাৰ, কাৰো কণ্ট্ৰলত থাকি ভাল নাপায়, নিজৰ ডিচিজন নিজে লয়। তেওঁলোকৰ পাৰ্চনেলিটি ইমান ষ্ট্ৰং হয় যে মানুহে অট'মেটিকেলি ন'টিছ কৰে। কনফিডেন্স, লিডাৰশ্বিপ আৰু ছেল্ফ ৰেচপেক্ট এইবোৰ মূলাংক 1ৰ আটাইতকৈ ডাঙৰ শক্তি। এই মানুহবোৰ জীৱনত নেম, ফেম, ৰেচপেক্ট লাভ কৰিব পাৰে। বিশেষকৈ বিজনেছ, পলিটিক্স, মেনেজমেণ্ট বা গভৰ্ণমেণ্ট ফিল্ডত বহুত আগবাঢ়ে। কিন্তু প্ৰতিটো শক্তিৰ দৰেই ইয়াৰো এটা উইক ছাইড আছে। ইগ' আৰু এংগাৰ ইছ্যুছে ৰিলেশ্যনশ্বিপ নষ্ট কৰিব পাৰে। বহু সময়ত মানুহে তেওঁলোকক এৰগেণ্ট বুলি ভাবে। কিন্তু এটা কথা মনত ৰাখিব, মূলাংক 1 মানুহে পলমকৈ হ'লেও জীৱনৰ শেষ মুহূৰ্তত ডাঙৰ ছাকচেছ লাভ কৰে। এই মূলাংকৰ বাবে পাৱাৰফুল ৰেমেডিজ যেনে প্ৰতিদিনে ৰাতিপুৱা সূৰ্যক জল অৰ্পণ কৰক, ওম ঘৃণী সূৰ্যায় নমঃ মন্ত্ৰ জপ কৰক। ছানডে অৰ্থাৎ ৰবিবাৰে ৰেড বা গল্ডেন কালাৰ ইউজ কৰক আৰু নিজৰ ফাদাৰ তুল্য অৰ্থাৎ পিতৃতুল্য ব্যক্তিক ৰেচপেক্ট কৰক। আপোনাৰ মূলাংক কি? কমেণ্ট